এইজনী ইমান সময় লাগে নে? ভাতকেইটা ইমান মেনাই মেনাই বনাই থাকে হয়। এনেকে কাম কৰি কৰি মোক কি কৰি খুৱাব এইজনী? মোৰ ল'ৰাটো চাকৰি পইচাই তাই ভাল পিতাহী মাৰি মাৰি খাবলৈ লৈছে। মোক পাত্তাকে দিব নোখোজে তাই। ৰূপা, অ ৰূপা, তই কি কৰি আছনো? কিমান টাইমৰ পৰা ভাত দে কৈ আছো, ইমান টাইম লাগে হা তোৰ? কি হ'ল মা? কিয় মাতি আছে এনেকৈ? তোৰ ইমান টাইম লাগে হা ভাতকেইটা বনাই থাকোঁতে? মা, মই পৰীকো চাব লাগে। মইনো কোনফালে কৰিম? আপুনি এখন দুখন কামত সহায় কৰি দিলেহে মই কেইটামান কামত আগবাঢ়িব পাৰোঁ। ইমান সৰু ছোৱালীজনী মই চেৰেলেক্স বনাই খুৱাব লাগে এটাইম, আৰু গোটেই ঘৰৰ কামবোৰ অকলে চম্ভালিব লাগে। মা, আপুনি জানো মোক আপুনি নিজে কৰিব পৰা কামকেইটা জানো আপুনি কৰি ল'ব নোৱাৰে? তোৰ দেখোন দিনক দিনে মুখখন বেছি কৰিহে চলিছে। এটা কথা মনত ৰাখিবি যে তই মোৰ ল'ৰাৰ টকাৰে খাইছ। মা, মোৰ ল'ৰাৰ টকাৰে আকৌ মোৰ ওপৰতে দাদাগিৰি চলায়। আজিৰ পৰা যদি মোক এনেকৈ কথা কওঁ তেতিয়াহ'লে চৰিয়ে গাল ফালি দিম তোক। হ'ব দিয়ক মা, নকওঁ। মা, কথা এটা ক'বলগীয়া আছিলে। কি কথা? মোৰ গাঁৱৰ ঘৰত ভাইটিৰ ভৰিখন বোলে ভাগিলে। মই খবৰ এটা লৈ আহোঁ নেকি? একো দৰকাৰ নাই তই যাবলৈ। মা, দুখীয়া ঘৰৰ পৰা ছোৱালী আনি মই পাইছোঁ মছলা। যৌতুক বুলিতো একো এটা নাই। মোৰ ল'ৰাৰ টকা সোবাই তাৰ মই জানো নহয় তোৰ মাৰৰ ঘৰতে দি আছ। কি কথা কৈছে মা? দুখীয়া হ'ব পাৰোঁ, কিন্তু জোঁৱাইকৰ পইচাৰে চলা মানুহ আমাৰ ঘৰখন নহয়। আমাৰ এখেতে দিওঁ বুলি কয়, কিন্তু আমাৰ মাহঁতে মানা কৰে। আপুনি তেনেকৈ কথা নক'ব মা। আপোনাক মই কি কৰি দিয়া নাই মা? আপোনাক ইমান কৰিও আপোনাৰ অন্তৰত মই কিয় সোমাব নোৱাৰোঁ? আপুনি মোক নিজৰ ছোৱালী বুলি কিয় ভাবিব নোৱাৰে? নিজৰ হাজবেণ্ডজন ওচৰত নাথাকিলে মনটো কেনেকুৱা লাগে আপুনি হয়তো জানেই। তথাপি মোক এনেকুৱা ব্যৱহাৰ কৰে। এনেকুৱা ব্যৱহাৰেই কৰোঁ, কাৰণ তই এজনী ছোৱালী জন্ম দিলি। যদি ল'ৰা এটা জন্ম দিয়া হয় কোনো কথাই নাছিলে। মা, পৰিয়ে কান্দিছে। মই যাওঁ। আপোনাৰ ভাত মই ডাইনিঙতে থৈ আহিছোঁ, খাব। এইচোন বহুত মুখ বাঢ়িছে। নাই পৰি, মনে মনে থাকাচোন অলপ। মনে মনে নথকা হৈছে দেখোন। ৰূপা, কি কৰিছা? মই পৰীক টোপনি নিয়াবলৈ লৈছোঁ। বৰ আমনি কৰি আছে। আৰু তোমাৰ মাতটো শুনাৰ লগে লগে আমাৰ পৰী যে মনে মনে আছে জানা। কাৰ ছোৱালী? মোৰহে ছোৱালী। তাকেও। শুনাচোন, এমাহৰ পিছতে বিহু আহি আছে। আহিবা জানো? বহাগৰ বিহু আহিলে ভাল লাগিব দিয়াচোন। যাম দিয়া, মই যাম বুলি ভাবিয়ে আছোঁ জানা। এতিয়া কোৱাচোন তোমাৰ খবৰ কি? ভালে দিয়া। তোমাৰ কোৱা? ভালে আছোঁ দিয়া। আমাৰ পৰিয়ে তোমাক বহুত মিছ কৰি আছে। চোৱা, তোমাৰ মাতটো শুনাৰ লগে লগে কেনেকৈ মনে মনে থাকে। ময়ো পৰীক বহুত মিছ কৰি আছোঁ। তাইক চাবলৈ মোৰ বৰ মন গৈ আছে। শুনাচোন, তুমি সোনকালে ছুটি লৈ পেলাই আহা না। কিমান দিন হ'ল তুমি যোৱা? কোৱাচোন, কিমান মনত পৰি আছে। আমনি লাগিছে আৰু অকলশৰীয়া জীৱন কটাবলৈ। যাম দিয়া, মই যাবলৈ চেষ্টা কৰিম। শুনাচোন ৰূপা, আমাৰ পৰিজনী কাৰ নিচিনা হৈছে দেখিবলৈ? তোমাৰ দৰে নে মোৰ দৰে? আমাৰ পৰি মোৰ নিচিনাহে হৈছে যোৱা। হয়নে পৰিমা? মই যেতিয়া যাম চাবা, তেতিয়া মোৰ দৰে হ'ব। তুমি এনেই কৈছা, মই জানো নহয়। আমাৰ পৰি কাৰ নিচিনা হৈছে জানিবলৈ তুমি ছুটি লৈ পেলাই আহিব লাগিব। হ'ব দিয়া, মই মানি লৈছোঁ। পৰি তোমাৰ দৰে। সেইবিলাক বাদ দিয়া, মাৰ খবৰ কোৱা। মা কেনে আছে? বেমাৰ আজাৰ হৈছে নেকি কিবা? মা ঠিকে আছে। মাও কৈ আছে তোমালৈ বোলে মনত পৰি আছে, তোমাক সোনকালে আহিবলৈ কৈছে। তোমাৰ কিবা হৈছে নেকি? মানে মায়ে তোমাক কিবা কৈছে নেকি ৰূপা? নাই, একো হোৱা নাই। মোৰ মূৰটো বহুত বিষাই আছে, সেইটো কাৰণে। নাই, কিবা এটা হৈছে। মই কি তোমাক চিনি নাপাওঁ? তোমাৰ যদি কিবা এটা হয় মই গমেই পাওঁ। কোৱাচোন, মাৰ লগত কিবা লাগিছে নেকি? নাই মায়ে মোক বহুত মৰম কৰে। তুমি এনেই চিন্তা কৰি আছা। হ'ব দিয়া, মাক ক'বা মই অতি সোনকালে গৈ আছোঁ বুলি। ঠিক আছে দিয়া। ৰণ, তোমাক ছাৰে মাতিছে। হয় নেকি? ৰূপা, হ'ব দিয়া, মোক ছাৰে মাতিছে, মই যাবই লাগিব এতিয়াই। ঠিক আছে দিয়া, যোৱা। তোমাক কেনেকৈ কওঁ, মায়ে যে মোক অকণমানো দেখিব নোৱাৰে। পৰি, ব'লা, এতিয়া তোমাক খুৱাই লৈ পেলাই মই বেলেগ কামো কৰিব লাগিব নহয়। ব'লা। ৰূপা,
ৰণক কি লগালি? মই ৰণক লগালো? কি কৈছে মা? মই চব শুনি আছো নহয়। তই মোৰ কথা কি কৈ আছিলি? নাই মা, মই দেখোন আপোনাৰ কথা একোৱে কোৱা নাই কিয়া। আপুনি ভুল শুনিলে নেকি? মই ভুল শুনিলো? নহয় মা, মোৰ মনটো বেয়া দেখি ৰণে সুধিছিলে তোমাৰ কিবা হৈছে নেকি? তুমি যে মনটো বেয়া কৰিছা। কিন্তু মোৰ একেদৰে মনত পৰাৰ কাৰণেহে মনটো বেয়া লাগিছিলে। তেতিয়া ৰণেহে কৈছিলে মাৰ লগত কিবা কাজিয়া লাগিছে নেকি? মই ক'লো নাই, নাই লগা, মায়ে মোক বহুত মৰম কৰে। হ'ব, তোৰ চক্ৰান্তৰ কথা মই ভালদৰে জানো। তেতিয়াৰে পৰা ছোৱালীজনী আহি ৰখি আছে, তাইক যে কিবা এটা দিব লাগে সেইটো কাণ খা নাই। গিৰিয়েৰৰ লগত লেকচাৰ দি আছ। মা, মই ভণ্টিক চাহ তাহ দি আহিছোতো। চাহে দিছ, ভাত দিলি জানো? মা, আপুনি নিজৰ নাতিজনীৰ কথা চিন্তা নকৰে। ছোৱালী হ'ল বুলি তাইক আপুনি এনেকুৱা ব্যৱহাৰ কৰে। তাইক এবাৰ কোনোবা এটাই ল'লেহে মই কিবা এখন কাম কৰিব পাৰোঁ। আপুনি দেখোন ল'বলৈকে টান পায় মা। মই তোৰ ছোৱালীক নলওঁ। মা, মই যদি এইটো কথা ৰণৰ আগত কৈ দিওঁ, ৰণে কিমান দুখ পাব জানেনে আপুনি? ৰণে এইটো কথা বিশ্বাসেই নকৰে। কাৰণ ৰণে তোতকৈ বেছি মোক ভাল পায়, নিজৰ মাকক ভাল পায়। মা, তাইক বিচনাতে শুৱাই থ। যা, তাইক ভাতকেইটা দি থোৱা। আলমাৰীত কাপোৰবোৰ ইমান চেদেলি বেদেলি হৈ আছে। এইজনীৰ পৰা মোৰ আলমাৰীটো চাফা কৰি দিওঁ, সেইটোতো নাই। এইবাৰ ৰণে ফোন কৰক, সকলোবোৰ কথা কৈ দিম মই। হোৱাকে হোৱা কৰি লগাম নহয়। এক দিয়ক মছলা। মা, চিমি, বা শহুৰৰ ঘৰত এনেকুৱা ড্ৰেছ পিন্ধিব দিয়ে নে তোক? বেয়া লাগিছে নেকি কোৱা? নাই বাৰু বেয়া লগা। মোৰ ছোৱালীয়ে পিন্ধিছে, কিয় বেয়া লাগিবহে? তাকেহে মা। বোৱাৰী, বোৱাৰী, চিমি আহিছে, তাইক জুচ এগিলাচ দে। যোৱাই নাহিল নেকি? নাই মা, এখেতে কামত ব্যস্ত হৈ থকাৰ কাৰণে মোকে আহিবলৈ ক'লে। ঠিক আছে দে, আগতকে বৰ ধুনীয়া হৈ পৰিছ। হয় নেকি মা? শহুৰে শাহুৰে মৰম কৰে নে নকৰে তোক? সেই কৰে, কিয় নকৰে মা? আমাৰ দাদাই মোক কিমানবোৰ সা সম্পত্তি দিছে, মোক কিয় বেয়া পাব কোৱা? তাকেহে পাই। নবৌৰৰ তেল ফুটিছে, গম পাইছ? তেল ফুটিছে মানে? তই মানে এটা কথা বুজি নাপাৱ ন? অকলেহে বুজি পাম মই। মুখে মুখে তৰ্ক কৰা হৈছে তাই মোৰ। আমাৰ ৰণৰ টকাবোৰ খাই খাই তাই বহুত ওপৰত উঠিছে, গম পাইছনে? মা, শুনাচোন, সেইবোৰ বাদ দিয়া। সেইবাৰ যে বৌৱে কাপোৰযোৰ পিন্ধিছিলে, সেইযোৰ কাপোৰ মোক দিবলৈ ক'বাচোন। কোনযোৰ? পাটৰ কাপোৰযোৰ। কিয় লাগে তোক? মোৰ বৰ ভাল লাগিছে। সেইযোৰ প্ৰথম যাওঁতে দিয়া আমাৰ ৰণে। তোক দিব জানো? হ'ব মা, তুমি মোৰ কাৰণে একো কৰিব নালাগে, মোক একো নালাগে। হ'ব দে এইজনী, মই তাইক ক'ম বাৰু। বৌনো কেনেকুৱা? এইযোৰ কাপোৰ মোৰো এৰিব নোৱাৰে। মোৰ ভাল লাগিছে কাৰণে খুজিছো, মোৰ দাদাহে দিছে। আমি চলে বলে কৌশলেৰে কাপোৰযোৰ ল'ব লাগিব। ঠিক আছে মা। আৰু শুনা, এইবাৰ মোক 20,000 মান টকা দিবাচোন। তোৰ গিয়াৰে ইমানবোৰ টকা পায়, আকৌ 20,000 এক্সট্ৰাকে কিয় লাগে? হ'ব মা, তুমি মোৰ প্ৰতিটো কথাতে প্ৰশ্ন কৰি থাকা, নালাগে যোৱা। হ'ব দে, মই ৰণক ক'ম বাৰু। মোৰ অসুখ হোৱা বুলি মই 20,000 মান টকা খুজিম, তেতিয়া নিশ্চয় দিব। মা, তুমি মোৰ বেষ্ট মা। এতিয়া ব'ল, কিবা এটা খাই লওঁগৈ ব'ল। ইমান দুখে ভাগৰে আহিছে মোৰ ছোৱালীজনী। ব'ল, অকণমান মোৰ লগতে আৰাম কৰি ল'বি। ব'ল আমা। আমাৰ পৰী মানুহজনী, দেউতাৰ পৰীজনী। ৰূপা, মা, মই তোক কথা এটা ক'বলৈ আহিছোঁ। কি কথা মা? আমাৰ ৰণে যে তোক প্ৰথমতে বেঙুনীয়া ৰঙৰ কাপোৰযোৰ দিছিল, সেইযোৰ মোৰ ছোৱালীজনীক লাগে বোলে, দিবিচোন। পিন্ধিবহে? পাৰিব দিয়ক মা। পিন্ধা নহয়, একেবাৰে লাগে তাইক। মা, সেইযোৰ মোক ৰণে বহুত মৰমত দিয়া কাপোৰ। প্ৰথম কাপোৰ আছিল সেইযোৰ মই বহুত মৰমত থৈ দিছোঁ, বহুত মৰমত ৰাখিছোঁ মা। সেইযোৰ মই এনেকৈ দিব নোৱাৰোঁ। মোৰ ল'ৰা পইচা কিনি দিছে, তোৰ বাপেৰে ঘৰত দিয়া নাই নহয়। কাপোৰযোৰ দে বুলি কৈছোঁ দে, নহ'লে এইখন ঘৰৰ পৰা ওলাই যা তই। মই কি ওলাই যাম মা? মোক ৰণে নিজ ইচ্ছাৰে বিয়া পাতি আনিছে। মা, আপুনি এনেকৈ মোক কিয় মাৰিছে? মোৰ ল'ৰা টকাৰে খাবি, মোৰ ল'ৰা টকাৰে সকলোবোৰ কিনিবি, পিছত আকৌ মোকে বাহাদুৰিটো মাৰ। তই কি নতুন কাপোৰ এযোৰ কিনি ল'ব নোৱাৰিবি? পাৰিম মা, কিন্তু সেইযোৰ কাপোৰ মোৰ কাৰণে বহুত মূল্যৱান মা। হ'ব দিয়ক, আপুনি যদি ইমানেই জোৰ কৰিছে, তেতিয়াহ'লে লৈ যাওক। মই খুজিলে নিদিয়াৰ কোনো কথাই নাই নহয়। প্ৰথমতে যদি দিলিহেঁতেন, তইতো চৰটো নাপাৱ। আৰু শুন, সেইবোৰ কথা যাতে ৰণৰ আগত নকওঁ। ৰণ, তুমি সোনকালে গুচি আহা। মই তোমাক একো কথা ক'বও নোৱাৰো। ৰণ, ক। আমি যে আগতে আছিলোঁ কেম্পটোত, সেই কেম্পটোতে বোলে কিছুমান চীনৰ উগ্ৰপন্থী আছে। আমি সিহঁতক মাৰিব লাগিব। চীনৰ উগ্ৰপন্থী? সিহঁতে চাগে নাজানেই আমি যে ইণ্ডিয়ান আৰ্মি।
আমি সিহঁতক শেষ কৰি দিব লাগিব। আৰু এটা ভাল খবৰ আছে নহয়। ভাল খবৰ কি? তুমি আৰু 15 দিনৰ পিছতে ছুটি পাবা, ছাৰে কৈছিলে আজি। হয় নেকি? মই যে কেতিয়া যাওঁ লাগি আছে জানো ঘৰলৈ। বাচ্ছাটো জন্ম হোৱাৰ পৰা মই দেখাই পোৱা নাই। তাৰ নিচিনা বা হৈছে পৰিজনী। এই মিছনটো ছাকচেছ হোৱাৰ পাছতেই আমি সকলোবোৰ ঘৰা ঘৰি যাব পাৰিম দিয়া। তাকেই মিছনটোলৈ আহিছোঁ যেতিয়া এই কথাটো ৰূপাক জনাই দিওঁ, তাই বৰ ভাল পাব। 15 দিনৰ পাছতে যদি মই ঘৰত যাওঁ বুলি কওঁ, তেতিয়াহ'লে তাই আনন্দতে একেবাৰে ক'ব নোৱাৰা হৈ যাব। হেল্ল', তোমাৰ কাৰণে এটা ভাল খবৰ আছে। মোৰ আৰু 15 দিনৰ পাছতে ছুটি হ'ব। মই 15 দিনৰ পাছতে তোমালোকৰ ওচৰলৈ যাব পাৰিম। ৰূপা, ছাৰে যে আমাৰ ছুটিটো মঞ্জুৰ কৰিলে, কিমান যে মোৰ ভাল লাগি আছে নহয়। আৰামছে যোৱা। ৰূপা, হ'ব দিয়া, মই ডিউটিত আছোঁ। তোমাক ৰাতিলৈ ফোন কৰি আছোঁ। ডিউটিত আছোঁ মই। ঠিক আছে। আমাৰ পৰিয়ে কি কৰি আছে? ঠিক আছে, হ'ব দিয়া। মিছ ইউ টু ৰূপা। আৰু শুনা, তুমি তোমাৰ ধ্যান ৰাখিবা, মোৰ ছোৱালীজনীও ৰাখিবা। কিবা এটা শব্দ হৈছে। ৰমজান, আমি এই ইণ্ডিয়ান আৰ্মিবোৰক মাৰি শেষ কৰিব লাগিব ভালদৰে। তহঁতে আমাক এটেক কৰিবলৈ আহ। ৰন, সিফালে মই 3টাক মাৰি থৈ আহিছোঁ, ময়ো 4টাক। আমাৰ মিছনটো ছাকচেছ হৈছে আৰু। ৰন, কি হ'ল? ইমান অবাক হৈছ যে? তই কি গছকি আছ চাচোন। ৰন, তুমি অকণমানো লৰচৰ নকৰিবা। তুমি ইয়াৰ পৰা যোৱা বন্ধু। মই নাযাওঁ, মই তোমাক এৰি যাব নোৱাৰোঁ। এইটো সময় নিজৰ আপোন মানুহ বাচি থকাৰ সময় নহয়। তুমি ইয়াৰ পৰা যোৱা, নহ'লে মোৰ লগতো তুমি। নাই বন্ধু, মই তোমাক এৰি ক'লৈকো নাযাওঁ। কথা শুনিবা অলপ। শুনা, মোৰ বেগটোৰ ভিতৰতে কলা ৰঙৰ লকেট এটা আছে। সেই লকেটটো বৈৰাক গৈ পেলাই দিবা আৰু ক'বা, বৈৰাক মই বৰ ভাল পাওঁ। নাই, তোমাৰ একো নহয়। মই এতিয়াই মেজৰক ফোন কৰি আছোঁ। নাই, তুমি কিয় বুজি নোপোৱা? যাতে ফোন নকৰা, মই বাচিব নোৱাৰোঁ। মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। তুমি ইয়াৰ পৰা যোৱা। বহুত ইচ্ছা আছিলে মোৰ ছোৱালীজনীক এবাৰ ওচৰৰ পৰা এপাক পলাই চোৱাৰ, কিন্তু নাপালোঁ। তুমি যোৱা, তোমাক মোৰ শপত দিছোঁ, যোৱা। ৰূপা, তোমাকতো মই এইটো জনমত মৰম চেনেহ একোৱে দিব নোৱাৰিলোঁ। তোমাকতো টাইমো দিব নোৱাৰিলোঁ। মই সেইটো জনমত তোমাক বহুত মৰম দিম। এই জনমতটো মই দেশৰ কাৰণে এই জীৱনটো দি দিলোঁ। হেল্ল', জনাবলৈ পাই দুখিত যে কেপ্টেইন ৰন দেশৰ কাৰণে শ্বহীদ হৈছে। আপোনালোকৰ মা হাততে এটা লকেট দি থৈ আহিছোঁ। ৰনে মোক কৈ থৈ গৈছিলে এই লকেটটো আপোনাক দিবলৈ, আৰু আপোনাৰ ছোৱালীক এই লকেটটো পিন্ধাই দিবলৈ কৈছে। জয় হিন্দ। জয় হিন্দ। বা হয় নেকি পৰি? মই পৰহি আহিছোঁ।
হেৰি নহয়, মায়ে কথা এটা কৈ খেদাইছে। কি কথা ভাইটি কোৱাচোন? বা তুমি অকলে অকলে আৰু কিমান এনেকৈয়ে সংগ্ৰাম কৰি যাবা? তোমাৰ গোটেই জীৱনটোৱে পৰি আছে। তোমাৰ দেখোন 25 বছৰ বয়স হৈছেহে। বা তোমালৈ দেউতা মায়ে ল'ৰা এটা চাইছে, বহুত ভাল ল'ৰা। কি কথা কৈছা ভাইটি? মই আৰু এতিয়া নাই নাই, এইটো সম্ভৱেই নহয়। মই আকৌ বিয়া হোৱাতকৈ এইটোৱে পচন্দ কৰিম যে গোটেই জীৱনটো বিধৱা হৈ থাকিম। আৰু এইটোক লৈ যে মই গৰ্ব কৰোঁ, মই এজনী সৈনিকৰ পত্নী। মই ভিনদৰে হৈ আছিলোঁ আৰু সদায় ভিনদৰে হৈ থাকিম। মই আকৌ বিয়া হ'ব নোৱাৰো ভাইটি। কিন্তু বা তুমি কেনেকৈ? মই পাৰিম ভাইটি, আৰু মাহঁতেতো মোৰ ভালৰ কাৰণে চিন্তা কৰিছে। এইটো কথা মই জানো, কিন্তু মই বিয়া হ'ব নোৱাৰো ভাইটি। ইয়াত মই মোৰ ছোৱালীজনীৰ লগত বহুত সুখেই আছো ভাইটি, আৰু শাহুৱেও মোক বহুত মৰম কৰে। তুমি মাহঁতক বুজাই ক'বা। কিন্তু তুমি কষ্ট পাবা বা। মই একো কষ্ট নহয় ভাইটি, মই তেওঁৰ স্মৃতিবোৰকে লৈ ইয়াতে থাকিম। মই তোমাৰ ভাৱনাবোৰৰ কথা বুজি পাওঁ বা, কিন্তু কিন্তু বাহিৰৰ জগতখনে তোমাক জীয়াই থাকিব দিব জানো? বিধৱা বুলি তোমাক হাঁহিব, উপলুঙা কৰিব, আৰু আজিকালি বিধৱাবোৰৰ দেখোন একো সন্মানেই নাই। কিমান হাঁহে। সাহস দে ভাইটি, মোৰ হাঁহিলে একো নহয়, কিন্তু মই সদায় ৰণৰ পত্নীয়ে হৈ থাকিব খোজো। প্লিজ মোক চোৰ নকৰিবা, প্লিজ। হ'ব বা, মই মাহঁতক বুজাই কমগৈ। তুমি চিন্তা নকৰিবা, নাকান্দিবা। তুমি পৰিৰ লগত সদায় সুখেৰে থাকা। বা তুমি কালিলৈ যাবা ভাত খাবলৈ। ঠিক আছে দিয়া ভাইটি। পৰিমা, যাবা দেই। হ'ব মামা। ৰূপা, মা, মোক তহঁতে ক্ষমা কৰি দিবি অ'। তহঁতক অত্যাচাৰ কৰি কৰি মই ভাগৰি পৰিলো। জীয়াই থকালৈকে ৰণৰ আগত মোৰ কথা একোৱেই নকলি, এতিয়া ঘৰৰ মানুহৰ আগতো নাই কোৱা। মই ইমান ভাল বোৱাৰীজনীক চিনিয়ে নাপালো। আইতা, তুমি মোক মৰমেই নকৰা। এতিয়াৰে পৰা মই তোমাক সদায় মৰম কৰিম মাজনী। তুমি মোৰ ৰণৰহে, তুমি আজিৰ পৰা মোৰ লগতে শুবা হা? হ'ব আইতা। মা, আজিহে মোৰ ভাল লাগিছে। মই আগতে মোৰ ছোৱালীজনীতকৈ তোক গুৰুত্ব দিব লাগিছিল, কিন্তু কালি যেতিয়া মোৰ বেমাৰৰ কাৰণে তাইক পইচা বিচাৰিলো, তাই ক'লে মই দিব নোৱাৰো বুলি। ডাইৰেক্ট ক'বও বেয়া নাপালে। মই তেতিয়া তাইক চিনি পালো, কিন্তু তইতো মোক নাই নকলি। মই মানুহ চিনি পোৱাত ভুল কৰিলো বোৱাৰী। আজিৰ পৰা তাই নহয়, তই মোৰ ছোৱালী।